নাহৰকটীয়া চহৰত গৰাকীবিহীন ঘোঁৰাৰ আতংক ঘোঁৰাৰ আক্ৰমণত আহত হয় বাইক স্কুটি আৰোহী আঘাতপ্ৰাপ্ত হয় বহু পথচাৰীও আৰু চহৰখনৰ ভিন্ন স্থানত দুমাহে তিনিটাকৈ ঘোঁৰাৰ অৱস্থান আৰু ঘোঁৰাকেইটা ট্ৰেংকুলাইজ কৰাত ব্যৰ্থ নাহৰকটীয়া পৌৰসভা অৱশেষত বন বিভাগৰ লোকে ৰছীৰে বান্ধে ঘোঁৰাকেইটা আৰু ডিব্ৰুগড়ৰ মোহনাঘাটৰ বালিচাপৰিত এৰি দিয়া হয় ঘোঁৰাকেইটা যথেষ্ট এই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই তিনিটা ঘোঁৰাই আজি বিগত কেইবাবছৰ ধৰি মই দেখিছোঁ আগতেও মটৰচাইকেলত হওক যোৱা পথচাৰী হওক মানে বিভিন্ন ক্ষেত্ৰত কামুৰি লঠিয়াই মানে আঘাতপ্ৰাপ্ত কৰিছিল তাকে আৰু এই আটাইতকৈ ডাঙৰ কথা এই ফিল্ডত কণ ল'ৰা ছোৱালীবিলাক খেলি থাকে কালিও তেনেকৈ আঘাতপ্ৰাপ্ত হৈছে লঠিয়াই আঘাতপ্ৰাপ্ত কৰিছে আগত দিনবিলাকতো যাতে এনেকুৱা ধৰণৰ ঘটনা নহওক ভয়ংকৰ ঘটনা নহওক তাৰ বাবে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আৰু সেই যোগাযোগ কৰাৰ সূত্ৰে আজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহি ৱাইল্ড লাইফ ট্ৰাষ্টৰ ফালৰ পৰা আহি আজি তেখেতসকলে এই ঘোঁৰাকেইটা যথেষ্ট কষ্ট কৰি ইয়াত ধৰিলে আৰু মই তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি যিখিনি ঘোঁৰা আজি ইয়াত ধৰা হ'ল ৰেস্কিউ কৰা হ'ল এইখিনি আমি ডিব্ৰুগড়ৰ যিখিনি মোহনাঘাট যিটো আছে ঘাট চাপৰি যে আছে তাতে আমি এৰিম বুলি মানে ওপৰৰ পৰাই মানে হাই কমিশ্যনাৰ পৰাই তাতে এৰিবলৈ আমাক অনুৰোধ জনাইছে মানে DFO তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতসকলৰ মাজত যিখিনি বৈঠক হৈছিল তাৰ মাজতে মানে ক'লে যে ইয়াৰ পৰাই এইখিনি লৈ গৈ বেলেগত থ'ব লাগে মানে তাৰ মোহনঘাটত এৰিব লাগে মই যিমানখিনি খবৰ পাইছোঁ যিমানখিনি চাৰ্কেল অফিচাৰ তাৰপিছত আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত